हेलो एवरीवन की खबर आपनालोকৰ आशा करू সকলো ভালে আছে পোনপ্ৰথমতে আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজি হৈছে মোৰ মানুহজনৰ জন্মদিন আৰু এই জন্মদিনৰ দিনাখন আমি কলৈনো গলো কি কিনো কৰিলো তাকে অলপ ভিডিঅ' আকাৰত দেখাম বুলি ভাবিলো প্ৰথমতে আমি গলো আমাৰ ঘৰৰ নিচে কাষতে থকা টিপামৰ দেওহাল পাহাৰত থকা দেৱী মন্দিৰ বা আই থানলৈ বুলি আৰু পাহাৰৰ ওপৰৰ পৰা তললৈ থকা একা বেকাকৈ থকা এই খটখটিখনে পাহাৰটোৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰিছে পাহাৰখনৰ একদম ওপৰত আইথানখন আছে আৰু আমি প্ৰায় ইয়ালৈ আহিয়ে থকা হয় কিন্তু এদিনো ভিডিঅ' আকাৰত তেনেকৈ দেখুৱা নাই আজি ভাবিলো ভিডিঅ' আকাৰত আপোনালোককো দেখাই দিওঁচোন আজি খুব ৰ'দ দিছে আৰু এই গৰমত আমি ওপৰলৈ উঠি যোৱাটো একদমই কষ্টকৰ হৈ পৰিছে আজি যেহেতু মানুহজনৰ দিন সেইবাবে মানুহজনৰ কুশল মংগল কামনা কৰি দেৱী মাৰ ওচৰত প্ৰথমতে এগছি চাকি জ্বলাই ললো তাৰ পাছত কেইকটমান ফটো উঠিলো আৰু আপোনালোকে চাব পাৰে ওপৰৰ পৰা চাবলৈ ভিউটো খুব ধুনীয়া হয় হিপাৰে বুঢ়ীদিহিং নদীখনো আছে আৰু এয়া দেখিছে নহয় কিমান ধুনীয়া ভিউ হয় আৰু তাৰ পাছত পোৱালিখিনিৰ সৈতে কিবা কিবি অকমান খাই ললো তাৰ পাছত ঘৰলৈ আহি আমি গধূলি পুনৰ ওলাই গলো জয়পুৰত থকা বম্বো হেভেন ৰিজৰ্টত যেহেতু মানুহজনৰ বাৰ্থডে আৰু কেক কটাটো মেইন সেই তাত গৈ প্ৰথমতে কেক কাটি ললো আৰু খোৱাৰ অৰ্ডাৰো আমি কৰিয়ে লৈছিলো আৰু এয়া দেখিছে নহয় ৰিজৰ্টখন একদম দলঙৰ তলত আছে একদম পানী নদীৰ ওপৰত আৰু পাৰত দেখিছে নহয় এয়া ইমান ধুনীয়া এটা লুক আহে আৰু খাবৰ কাৰণে আমাক এয়া দেখিছে নহয় ফাকিয়াসকলৰ ট্ৰেডিশনেল খানাই বুলি ক'ব পাৰি আৰু এইবোৰ টোপোলা ভাত আৰু কিবা কিবি তাৰ পাছত আমাৰ খাই মেলি হৈ গ'ল আৰু আমি এতিয়া যাবলৈ লৈছো মেলা চাবলৈ বুলি আমি মেলা চাবলৈ বুলি কৈছিলো দুলিয়াজনৰ টিপলিঙত আৰু তাত পাই আমি প্ৰথমতে এন্টি টিকট কাটি লৈ সোমাই গলো আৰু গান বাজনা আৰু মানুহৰ সমাগম পৰিৱেশ এটা খুব এনজয় কৰিলো বেটা বেটিহেতিও খুবেই এনজয় কৰিলে বেটা বেটিহেতে যেহেতু সৰু হয় হেতু কাৰণে সৰু সৰু চকৰিবিলাকত আৰু এনে ধৰণে গাড়ীবিলাকত ঘূৰিলে আৰু হঠাৎ কিনকিনিয়া বৰষুণ এজাক আহিলে এয়া চিপচিপ কৰি দেখিছে নহয় কেনেদৰে বৰষুণখিনি দি আছে আৰু এই বৰষুণ হ'লেও মানে আমি এনজয় কৰিবলৈ এৰা নাই এই বেটা বেটিহেতৰ লগতে আমিও উঠিলো ইয়াতে এই বহুত ভয়ানক আছিলে একদম মানে বহুত ভয় লাগিলে আৰু ইয়াত উঠি যে আৰু তাৰ পাছত আমি আকৌ উঠিলো ডাঙৰ চকৰিখনত এইটো মানে একদম এটা চ্যালেঞ্জ বুলি ক'ব লাগিব আৰু তথাপিও আমি একদম ভয় নাখাই মেলি উঠিবলৈ ইয়াত ৰেডি হৈ আছো আৰু এয়া চ্যালেঞ্জটো পুৰা কৰি মানে আমি একদম ইয়াত উঠি মেলি ঘৰলৈ গুচি আহিলো যেহেতু ৰাতিও বহুত হৈ গ'ল তো এয়া আজিলৈ মানে বাই বাই